নমস্কাৰ বন্ধুসকল, মই ৰিম্পী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল ৰিম্পীজ হেণ্ডৱৰ্কলৈ। আজিৰ এই ভিডিঅ'টোত মই এটা চিম্পল ব্লাউজত আপোনালোকে হেভি ডিজাইন কেনেকুৱাকৈ কৰি ল'ব পাৰে তাৰ ওপৰত এটা ভিডিঅ' আগবঢ়াই দি আছোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব। ভাল লাগিলে প্লিজ লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ পাই যাব। প্ৰথমে মই এনেকুৱাকৈ নেট কাপোৰ এটা লৈছোঁ আৰু এই নেট কাপোৰটোত ফুলৰ ৱৰ্ক আছে দেখিছে আপোনালোকে। এই ফুলবোৰ মই এনেকুৱাকৈ কাটিং কৰি উলিয়াই লৈছোঁ। উলিয়াই লৈ পেলাই ব্লাউজত মই ফুলবোৰ লগাই দিছোঁ। এইটো মই কেনেকুৱাকৈ কৰিছোঁ সেইটো ফুল ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰি দি আছোঁ ষ্টেপ বাই ষ্টেপ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব। ভাল লাগিলে প্লিজ লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব বুলি আশা কৰিলোঁ। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি ধুনীয়াকৈ এটা চিম্পল ব্লাউজ লৈ লৈছোঁ। এয়া দেখিছে মই যিটো চিম্পলকৈ ব্লাউজটো চিলাই কৰি ৰাখিছিলোঁ সেই ব্লাউজটো মই এনেকুৱাকৈ ডামিত লগাই লৈছোঁ। এনেকুৱাকৈ ডামিত লগাই লোৱাৰ কাৰণ এটাই যাতে আপোনালোকক মই ধুনীয়াকৈ দেখুৱাব পাৰোঁ তাৰ বাবে মই এনেকুৱাকৈ লগাই লৈছোঁ আৰু এনেকুৱাকৈ লগাই লোৱাৰ পিছত মোৰ কামটো কৰিবৰ বাবে সুবিধা হ'ব। তাৰ বাবে এনেকুৱাকৈ প্ৰথমে মই ব্লাউজটো লগাই লৈছোঁ আৰু যিটো নেটৰ কাপোৰ মই আপোনালোকক দেখুৱাইছিলোঁ সেই নেটৰ কাপোৰটো মই ধুনীয়াকৈ লৈ পেলাই মই এটা ধূপৰ সহায়ত সেই ফুলটো ধুনীয়াকৈ কাটিং কৰি উলিয়াই লৈছোঁ। আৰু যদি আপোনালোকে কেঁচি বা কিবা বেলেগ বস্তু আছে, কাটাৰ চাটাৰ আছে, আপোনালোকে তেনেকুৱাকৈ যদি কাটিং কৰি ল'ম বুলি ভাবিছে ফুলবোৰ, তেনেকুৱাকৈ আপোনালোকে ধুনীয়াকৈ কাটিং কৰি উলিয়াই ল'ব। এয়া দেখিছে মই এনেকুৱাকৈ ফুলটো ধুনীয়াকৈ কাটিং কৰি উলিয়াই লৈছোঁ। এইটো কাটিং কৰিবৰ বাবে মই যিহেতু নেটৰ কাপোৰ হয় তাৰ বাবে মই এটা ধূপ ব্যৱহাৰ কৰিছোঁ আৰু এই ধূপটোৰে মই কাপোৰটো ধুনীয়াকৈ ফুলটো কাটিং কৰি উলিয়াই লৈছোঁ। তাৰপাছত এই ফুলটোত ধুনীয়াকৈ আমি আঠা লগাম। আঠা লগাই পেলাই এনেকুৱাকৈ ব্লাউজত এটেচ কৰিম। মই কেনেকুৱাকৈ কৰি আছোঁ আপোনালোকে সেইটো চাই ল'ব আৰু আপোনালোকে ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব আৰু আপোনালোকে এনেকুৱাকৈ এবাৰ ট্ৰাই কৰি চাব। খুব চিম্পল আৰু খুব চিম্পল ব্লাউজ এটা আপোনালোকে ধুনীয়া ডিজাইন দি ল'ব পাৰিব আৰু হেভি লুক এটা দিব পাৰিব। প্ৰথমে মই এনেকুৱাকৈ আঠা দি পেলাই মই ফুলবোৰ লগাই লৈছোঁ। এয়া দেখিছে কেনেকুৱাকৈ আঠা লগাই আছোঁ মই ফুলত। এইখিনি মই এনেকুৱাকৈ ফুলবোৰ আঠা লগাই পেলাই ধুনীয়াকৈ এতিয়া মই ব্লাউজত এই ফুলটো লগাই দিম। এয়া দেখিছে আপোনালোকে মই কেনেকুৱাকৈ লৈছোঁ আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব আৰু আপোনালোকে এনেকুৱাকৈ ট্ৰাই কৰি চাব। খুব ইজিকৈ এটা হেভি ডিজাইনৰ ব্লাউজ আপোনালোকে বনাই ল'ব পাৰিব। এয়া দেখিছে মই কেনেকুৱাকৈ লগাই দিলোঁ। এইটো লগাবলৈ বহুত ইজি হয় আৰু মই যিটো আঠা ব্যৱহাৰ কৰিছোঁ সেই আঠাটো লগালে সেইটো এৰাই নাযায় আৰু এইটো ফেব্ৰিকত লগোৱা আঠাই হয়। আপোনালোকেও এনেকুৱাকৈ আঠাটো লৈ ল'ব আৰু লৈ পেলাই এনেকুৱাকৈ লগাই ল'ব। মই গোটেই ব্লাউজটোত এনেকুৱাকৈ ফুলবোৰ লগাই ল'ম আৰু আপোনালোকে যদি গোটেই ব্লাউজত ফুল লগাব বিচাৰে লগাব পাৰে বা কোনোবা এটা অংশত যদি লগাম বুলি ভাবে তেনেহ'লে তেনেকুৱাকৈও লগাই ল'ব পাৰে। এতিয়া চাই লওক মই কেনেকুৱাকৈ ব্লাউজটো গোটেইখিনি কমপ্লিট কৰিছোঁ। এনেকুৱাকৈ মই গোটেই ব্লাউজটো কমপ্লিট কৰি ল'লোঁ আৰু বেক চাইডটোত মই এটা অংশত এটা চাইডে ফুল দিছোঁ আৰু গোটেই ব্লাউজটোত মই এনেকুৱাকৈ ডিজাইনটো কৰি লৈছোঁ। এয়া মোৰ ফাইনেল লুক দেখিছে আপোনালোকে। এনেকুৱাকৈ এটা চিম্পল ব্লাউজত আপোনালোকে হেভি লুক বা হেভি ডিজাইন এটা কৰি ল'ব পাৰিব। যদিহে আপোনালোকৰ আজি ভিডিঅ'টো চাই ভাল লাগিলে তেনে প্লিজ লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব